মই সেইখিনি টাইমত সেইটো ষ্টেজত নাছিলোঁ। এক্সাম এটা দিবলৈ গৈছিলোঁ, মনত উগুল থুগুল ভাৱ, অকণমান ভয় ভাৱ এটা চবৰে লাগে দিয়কচোন, হাজাৰ পঢ়িলেও নপঢ়িলেও এইটো বস্তু লাগে। তো সেই হিচাপত মই তাতে যেতিয়া গ'লোঁ, যোৱাৰ পিছত যেতিয়া এইটো বস্তু মোৰ লগত হ'ল, মইতো হতবাক, মানে এনেকুৱা টাইপৰ মই আগে পিছে কেতিয়াও পোৱা নাই। ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দিলোঁ আপোনাৰ, মই JB Law কলেজৰ পৰা পাছ আউট হয়, মই তাৰ পৰা আহি পিনে সেই কৰিছোঁ। তো মই কোনো ধৰণৰ এনেকুৱা ধৰণৰ পোৱা নাছিলোঁ। এই ফাৰ্ষ্ট টাইম পাইছোঁ যে এনেকৈ চেকিং কৰিছে, তাকো আমাৰ ADRE এক্সামত। সেইটো বস্তুৰ কাৰণে মোৰ লাগিছিলে। আৰু তেখেত মহিলা হ'ল বুলিয়ে যে চুব সেইটো কথা নহয়। যিখিনি ভাল পোৱা নাই, যিখিনিত আনকমফৰ্টেবল ফিল কৰিছোঁ, সেইখিনি কথা মই মূৰ দাঙি পিনে কৈছোঁ। কাৰণ ল ষ্টুডেণ্ট এটা হৈ পিনে যদি মই সেইখিনি ক'ব নোৱাৰোঁ, সাধাৰণ ছোৱালী এজনীয়ে কি ক'ব, সেইটো এটা কথা। তাতে মহিলা বা যুৱতী মানে কি হৈছে আপোনাৰ, যেতিয়া আমি সোমাই পিনে লেফ্ট ছাইডে তেওঁলোকে তিৰপালৰ ব্যৱস্থা কৰিছেতো, ঘৰ টাইপৰ যে থাকে সেইবিলাক বনাইছে, ঠিকে আছে। একেলগে 7-8জনীমান ছোৱালী একেলগে সোমাইছে এটা লাইনত, 2টা লাইন হৈছেগৈ, 2টা কাউণ্টাৰ আছিলে কাষতে। তো 2জনী মহিলা আছিলে, তাৰে এজনীয়ে যিটো চেক কৰিছে তেখেতৰতো মই গম নাপাওঁ কেনেকৈ চেক কৰিছে, আৰু কমপ্লেইন অহাও নাই, তেখেতে ভালকৈ চেক কৰা বুলিয়ে কৈছে। কিন্তু মই যিগৰাকী তাতে পৰিছিলোঁ, মোৰে দুৰ্কপাল নে তেখেতৰে দুৰ্কপাল মই ক'ব নোৱাৰোঁ। তেখেতসকলে যিখিনি হেৰি কৰি আছিলে, যিখিনি পাইছোঁ আমি তেখেতৰ তাতে, সেই মানুহগৰাকীয়ে যিগৰাকী মানে বিবাহিত মহিলা আছিলে শাৰী পিন্ধাত, তেখেতৰ তাতেহে প্ৰব্লেমবিলাক হৈছে। এইগৰাকী মহিলাৰ তাতে কোনো ধৰণৰ হোৱা নাই। আৰু মোৰ প্ৰব্লেম অকল তেখেতক লৈ পিনেহে, সেই মহিলাগৰাকীক লৈ পিনেহে, না গোটেই এণ্টায়াৰ আছাম পুলিচক লৈ পিনে, না চৰকাৰক লৈ পিনে। কোনোবাইতো মাতিব লাগিব, আৰু সেইটোত একশ্যন ল'ব লাগিব চৰকাৰে। কাৰণ চৰকাৰ হৈছে আমাৰ ৰাইজৰ হকে, ৰাইজৰ কাৰণে কাম কৰিব লাগিব, কাম কৰে তেখেতসকলে, আমাৰ ৰাইজৰ চৰকাৰ। তো আমাৰ যদি কিবা প্ৰব্লেম এখন হৈছে, আমাৰ অসমখনত যদি এগৰাকী যুৱতী, তেখেতসকলে আমি ভাই ভনী বুলি ক'ব লাগিব। কিবা যদি প্ৰব্লেম পাইছোঁ, তেখেতক নকয় আমি কাক ক'ম? নাই, তেখেতসকলে যিখিনি নৰ্মেলি সোধা পোছাখিনি কৰিব লাগে সেইখিনিয়ে আছিলে বোলে। হয়, যথেষ্টখিনি। কাৰণ তেওঁলোকে এইটো বস্তুত মানে হেৰি কৰিছে, ওপৰ মহলাই কনচাৰ্ণ ভালকৈ হেৰিকৈ লৈছে। তো তেখেতসকলে মানে এইটো যে ষ্টেপ এটা লৈছে, সেইটো কাৰণে মোৰ ভাল লাগিছে। আপোনালোকে গমেই পাই চাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও হেৰি কৰিছে ফেচবুকত, SOP অতি শীঘ্ৰে জাৰি কৰিব বুলি কৈছে মহিলাসকলৰ কাৰণে। তো সেইটো কাৰণে মই নথৈ আনন্দিত হৈছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেইন কথাটো আছিলে চেকিং প্ৰচেছটো, সেইটোক লৈ পিনে মোৰ অভিযোগ আছিলে। আৰু তেখেতসকলে এতিয়া ষ্টেটমেণ্টখিনি ল'লে, বাকীখিনি তেখেতসকলে নিশ্চয় হেৰি কৰিব। অসম পুলিচৰ ওপৰত মোৰ এইখিনি বিশ্বাস আছে। কালি ADRE পৰীক্ষা হৈছিলে, আৰু এগৰাকী কেণ্ডিডেট নৱনীতা শৰ্মা, তেওঁ ফেচবুক লাইভ আহি তেওঁ কিছু এলিগেশ্যনছ দিছিলে। মানে তেওঁক ফ্ৰিস্ক কৰোঁতে তেওঁ কমফৰ্টেবল নাছিলে, আৰু সেই এইটো ফেচবুক লাইভ অহাৰ কাৰণে এইটো নিউজটো বহুত হেৰি হৈ গ'ল, আৰু মোক সেইকাৰণে এনকুৱাৰী কৰিব দিয়া হ'ল এইটো। আৰু এনকুৱাৰী ৰিপৰ্টটো মই গৈ DGP ছাৰক দিম। মই বেছিকৈ ক'ব খোজা নাই। যাৰ ওপৰত এলিগেশ্যনটো আহিছে, তেওঁ ধৰি লওক আজি 19-20 বছৰ কৰিয়ে আছে, আৰু এইটোৱে প্ৰথম পৰীক্ষা নহয়, তো কৰি আছে। চ' এইখিনিয়ে মই এতিয়া গোটেই সকলোৰে ষ্টেটমেণ্ট ল'লোঁ, আৰু এনকুৱাৰী ৰিপৰ্টটো মই DG ছাৰৰ আগত দিম। ইয়াত বহলাই ক'ব খোজা নাই ইমানখিনি। এইটো কাৰণেই আহিছিলোঁ, আৰু যিহেতু আপোনালোক ইমান দেৰি ৰৈ আছে, এইখিনি ক'ব খোজা। হয়, অভিযোগ কৰিছে, আৰু আমি সেইটো মানে অসম পুলিচে সেইটো গুৰুত্ব দিছে, আৰু সেইটো কাৰণেই মোক ইয়ালৈ পঠাইছে। আৰু যিহেতু যদিও মই ৰেঞ্জ DIG, ইয়াৰ আপুনি দেখিছে হেৰি, ইয়াৰ SPও মহিলা, ময়ো মহিলা, ইয়াৰ DCও মহিলা। আমি সেইটো তেওঁলোকৰ যিটো অভিযোগ, সেইটো আমি গুৰুত্বৰে লৈছোঁ, আৰু সেইটো কাৰণে আমি এনকুৱাৰীটো ভাল একশ্যনটো ইমান সোনকালেতো নহয় ৰিপৰ্ট গ'লেও, তাৰপিছতে কাৰণ বহুত কাম থাকে। এতিয়া এইটো ৰিপৰ্টতো টাইম লাগিব, তেনেকুৱা আৰু।